শেহতীয়া বানৰ বাবে শিৱসাগৰ শিমলুগুৰি অঞ্চলৰ ক্ষতি হৈছিল ৰেল লাইনৰ। বিগত 17 দিন ধৰি দিনে ৰাতিয়ে কাম কৰাৰ পিছত যোৱা 6 আগষ্টৰ পৰা মুকলি কৰা হয় মৰাণৰ ৰেল লাইন। অৱশ্যে বিদ্যুৎ চালিত ৰেল এতিয়ালৈকে চলাচল কৰিব পৰা নাই। ডিজেল চালিত ৰেলৰ চলাচল সম্প্ৰতি অব্যাহত আছে। ইফালে মৰিয়নিৰ ৰেল লাইন এতিয়াও মুকলি কৰা হোৱা নাই। যোৱা 19 জুলাই তাৰিখে আমাৰ শিমলুগুৰি শিৱসাগৰ সেই অঞ্চলটোত ৰেলৱে লাইন ক্ষতিগ্ৰস্ত হৈছিলে। ইয়াত মুঠ প্ৰায় 15টামান ঠাইত ৰেলৱে লাইনৰ ক্ষতি হৈছিলে, যিবোৰ ঠাই শিমলুগুৰি আৰু লগতে শিমলুগুৰি শিৱসাগৰ, শিমলুগুৰি লাকুৱা আৰু শিমলুগুৰি মৰিয়নিৰ মাজত আছিলে। ইয়াতে দুটা ৰেলৱে লাইন পৰে। এটা ৰেলৱে লাইন যোনটো মৰিয়নিৰ পৰা শিমলুগুৰি হৈ শিৱসাগৰ হৈ পেলাই মৰাণহাট হৈ যায়, আৰু দ্বিতীয় ৰেলৱে লাইনটো মৰিয়নিৰ পৰা আহি শিমলুগুৰি হৈ লাকুৱা হোজো হৈ যায়। এই দুইটা ৰেলৱে লাইনৰে মিলাই মুঠতে 15টা এনেকুৱা ঠাই আছিলে য'ত ক্ষতি হৈছিলে, আৰু তাৰ পিছতেই কাম আৰম্ভ হৈ গৈছিলে। আমাৰ ৰিপেয়াৰ আৰু ৰিষ্টৰেশ্যনৰ কাম আৰম্ভ কৰিছিলো, আৰু 17 দিন দিনে ৰাতি কাম হোৱাৰ পিছত যোৱা 6 তাৰিখে আগষ্টৰ 6 তাৰিখে মৰাণহাটৰ ফালেদি যোৱা লাইনটো আকৌ পুনৰ মুকলি কৰা হৈছে, আৰু এতিয়া বৰ্তমান তাত ৰেল চলাচল চলি আছে। কিন্তু যিহেতু তাতে ৰেলৱে লাইনৰ কাষত বহুবোৰ এতিয়াও পৰিয়াল তাতে আছে, ৰেলৱে লাইনৰ কাষতে বসবাস কৰি আছে, তাৰ বাবে আমি ইলেক্ট্ৰিক ট্ৰেইন বৰ্তমান চলোৱা নাই। আমি ডিজেল ট্ৰেইনৰ পৰিচালন কৰি আছো, আৰু তাৰ বাবে যিকেইখন লোকেল ট্ৰেইন যেনেকে গুৱাহাটী, ডিব্ৰুগড়, ৰঙিয়া, ডিব্ৰুগড় এনেকুৱা ধৰণৰ ট্ৰেইনবোৰ আমি চলাই আছো বৰ্তমান। আৰু যিবোৰ দূৰণিবতীয়া ৰেলৱে যেনেকৈ ৰাজধানী এক্সপ্ৰেছে হওক বা এনেকুৱা অন্যান্য দূৰণিবতীয়া ৰেলবোৰ এতিয়াও ৰঙিয়া ৰঙাপাৰা লাইনেদি চলি আছে। তাৰ বাহিৰে দ্বিতীয়টো যোনটো ৰেলৱে লাইন, যোনটো আমাৰ মৰিয়নি হৈ লাকুৱা ভোজো হৈ পেলাই যায়, তাতো কাম এতিয়া ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে, আৰু অহা 2 দিনৰ ভিতৰতে আমাৰ সেই লাইনটো মুকলি হৈ যাব। কিন্তু তথাপি যিহেতু ৰেলৱে লাইনৰ কাষত এতিয়াও বহু মানুহ বসবাস কৰি আছে, আৰু বিশেষ কৰি ৰাতিৰ সময়ত আমি তাত লাইটৰো ব্যৱস্থা কৰিছো, আৰু যাতে যাত্ৰীসকলৰ সুৰক্ষা লগতে তাত বসবাস কৰি থকা সকলো মানুহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান আমি এতিয়া ডিজেল ট্ৰেইনেই চলাম। আৰু যেতিয়ালৈকে মানুহখিনি ধৰক নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে বা তেনেকুৱা চিটুৱেশ্যনটো যেতিয়া নৰ্মেলাইজ হয়, তাৰ পিছতহে আমি আকৌ পুনৰ ইলেক্ট্ৰিক ট্ৰেইনৰ পুনৰ আৰম্ভ